ফ্ৰেন্ডছ আপোনালোক সকলকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত পৰীক্ষাৰ আগত কৰা কেইটামান ভুলৰ বিষয়ে কম যিকেইটা আমি কৰিব নালাগে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰীক্ষাৰ আগত কৰা ভুলবোৰৰ ভিতৰত এটা হৈছে বন্ধুবোৰক সোধা কিমান পঢ়া হ'ল। চাওক, এনেকৈ সুধি থকাৰ ফলত যদিহে তোমাৰ বন্ধুৱে কয় যে মোৰ প্ৰায় পঢ়া হ'ল, তেতিয়া তুমি টেনশ্যনত আহি যাবা যদিহে তোমাৰ ভালকৈ কমপ্লিট হোৱা নাই। আৰু যদিহে কয় যে পঢ়া হোৱা নাই, তেতিয়া কি হ'ব পৰীক্ষাত তাৰ ওপৰতে আলোচনা কৰি বহুত সময় নষ্ট হয়। আৰু এইটো গেৰাণ্টি নাই যে আপোনাক সঁচাই কৈছে নে মিছাই কৈছে। গতিকে এইবিলাকত সময় নষ্ট কৰাতকৈ এই সময়খিনি পঢ়াত লগোৱা। 2 নম্বৰ ভুল হৈছে ফেচবুক, ইনষ্টাগ্ৰামত পোষ্ট দিয়া আৰু ষ্টেটাছ দি থকা। হয়তো তুমি ভাবিব পাৰা যে পৰীক্ষাৰ আগত কৰা ভুলৰ লগত এইটোৰ আৰু কি ৰিলেশ্যন আছে, কিন্তু আছে। আৰু সেইটো হ'ল যেতিয়াই তুমি ফেচবুক, ইনষ্টাগ্ৰামত পোষ্ট আপলোড দিয়া, তেতিয়া কোনে কোনে লাইক মাৰিলে, টোটেল কিমান লাইক আহিল, কোনে কোনে কমেণ্ট কৰিলে, এইবিলাক চেক কৰি থাকোঁতেই সময় যায়। আচল কথাটো হ'ল গোটেই দিনটো আমাৰ মগজুত এইবিলাকেই খেলাই থাকে। হোৱাটছআপত ষ্টেটাছ এটা দিলে কোনে কোনে চালে, এইবোৰ চাই থাকোঁতেই যায়। গতিকে এইকেইদিন এইবিলাক অলপ কমকৈ পোষ্ট কৰা। 3 নম্বৰ ভুলটো হৈছে ৰিভিজন নকৰা। হয়তো তোমাৰ পৰীক্ষাৰ আগদিনালৈকে বহুত চিলেবাছ কাভাৰ নহ'ব পাৰে, যাৰ ফলত পৰীক্ষাৰ আগদিনালৈ আমি নতুন নতুন বস্তু চাই থাকোঁ। কিন্তু এইবিলাক চাই থাকোঁতে 2-3 মাহমান আগতে যিবিলাক চেপ্টাৰ কমপ্লিট কৰিছিলা সেইবিলাকো অলপ চাবা, কিয়নো বহুত আগতেই পঢ়ি থোৱাৰ কাৰণে পৰীক্ষাত আহিলে আগতে জানা কুৱেশ্যনৰ এনচাৰবিলাক স্পষ্টকৈ লিখিব নোৱাৰিব পাৰা। গতিকে তাৰ কাৰণে সেইবিলাকো ৰিভিজন কৰিবা, লগতে সময় উলিয়াই নতুন নতুন চিলেবাছো কাভাৰ কৰিবা। গতিকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ'টো কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাব, আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।